হাই গাইজ, আজি ৰাতিপুৱাই মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। ভাবিছে চাগে মই কি বকি আছোঁ, বাট ইগন'ৰ মাৰক গাইজ, মই নিজে নাজানো কি বকি আছোঁ। ৰাতিপুৱা উঠি মাৰি মানে গালি খালোঁ। গালি খাই লৈ বিচনাখন পাৰিবলৈ আহিলোঁ আৰু এয়া মোৰ বিচনা পাৰাও হৈ গ'ল। বিচনা পাৰি লৈ পাকঘৰলৈ যে গ'লোঁ, দেখিলোঁ মায়ে এয়া পিঠা বনাই আছে। কাৰণ চাহ খাব লাগব না গাইজ, এয়া মায়ে পিঠা বনাই আছে। বোলো কেনেকৈনো বনাই আপোনালোকক দেখাই দিওঁ। আৰু এয়া মোৰ চাহ, ৰাতিপুৱা চাহ কাপ। ৰ'দ খাব আহিলোঁ, দেখিছোঁ এয়া তিল মেলি দিছে। আৰু গা চা ধুই আহি বোলো নাই, দুপৰীয়া যিহেতু হ'ল ভাত খাব লাগিব বুলি ফ্ৰিজটো খুলি যে চাওঁ, এয়া এটা গাজৰ দেখিলোঁ। গাজৰ দেখি ভাবিলোঁ আজি ফ্ৰাইড ৰাইচকে খাই দিওঁ। এয়া গাজৰখিনি দেখালোঁ আৰু ময়ো অলপ ষ্টাইলতে কাটি দিলোঁ দিয়ক। এয়া গাজৰখিনি কাটি লৈ গোটেইখিনি যোগাৰো কৰি ল'লোঁ। যোগাৰখিনি কৰালৈ মোৰ এয়া ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল। ফ্ৰাইড ৰাইচখিনি বনালোঁ হয়, কিন্তু চাটনিও বনাইছিলোঁ গাইছ, মই এইখিনি ভিডিঅ'ত নুঠালোঁ বাৰু। এইখিনি খাই বৈ লৈ উপাৰ লগত গ'লোঁ বগৰী পাৰিবলৈ। কিন্তু গাইছ, বগৰী পাৰিবলৈ গ'লোঁ হয়, কিন্তু কামত নাহিল। আমাৰ এইজনী বগৰীয়ে উঠাইছে নে শিলে উঠাইছে মই নাজানো। চাওকচোন বগৰী উঠোৱা মচন তাইৰ। বাৰু অৱশেষত বগৰী পালোঁ কেইটামান, আহি ঘৰত ধুইছোঁ মেলিও দিলোঁ। বগৰী মেলি চেলি দি গধূলি হ'ল আৰু গধূলি মই আহিলোঁ উপাহঁতৰ ঘৰত জুই পোৱাবলৈ। আৰু জুই পুৱাই মই এতিয়া ভইচ অভাৰ দিব লাগিব। বাৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আজিলৈ আহিছোঁ, বাই বাই।